Hello students, welcome back to my class. Moi Dr. Rajiv Bora aru aji ami growth and development or fourth class to start koribo goi asu aru aji ami porhim plant growth regulators. Aji class to bahut interesting hobo. Ami gute hormones bilakor bishoye porhim, plant growth regulators or bishoye porhim, ki kinu role ase kene keno ya discovery hoisile gute bilak bahut interesting aru moi tomalko ki korim kisuman tricks dim. কিছুমান কাহানিৰে আমি হৰমোনছ বিলাকৰ ৰোল বা ফাংশনছ খিনি মনত ৰাখিবলৈ চেষ্টা কৰিম ঠিক আছে তো বলা আজি ভিডিওটো স্টাৰ্ট কৰো তো সোৱা আমি গ্ৰোথ ৰেগুলেটৰ্স বা প্লান্ট গ্ৰোথ ৰেগুলেটৰ্সৰ বিষয়ে পঢ়াৰ আগতে আমি জানিব লাগিব যে ডেভেলপমেন্ট যেতিয়া পঢ়িছিলো আমি লাষ্ট ক্লাছত ডেভেলপমেন্ট প্লান্টৰ ডেভেলপমেন্ট হ'বলে তোমালোকৰ দুটা বস্তু ৰেসপন্সিবল হয় মানে প্লান্ট এডালৰ ডেভেলপমেন্টটো কেনেকুৱা হ'ব ভাল হ'ব নে বেয়া হ'ব হেতু বেলেগ বেলেগ ফ্যাক্টৰছৰ ওপৰত ডিপেন্ড কৰে আমি জানো প্লাস্টিসিটি পঢ়িছিলো বেলেগ বেলেগ এনভায়ৰনমেন্টৰ কাৰণে খেলিমেলি হয় হয়নে কেতিয়াবা বেলেগ ৰূপ ধাৰণ কৰে কেতিয়াবা বেলেগ ৰূপ এখিনি পঢ়িছিলো আমি সো ডেভেলপমেন্টত এনভায়ৰনমেন্টৰ উপৰিও বেলেগ বহুতো ফ্যাক্টৰছ হ'ব পাৰে এই ফ্যাক্টৰছ বিলাক একচুয়ালি দুটা ভাগত ভাগ কৰা হৈছে এটা হ'ল ইন্ট্ৰিনসিক মানে কি ইন্টাৰনাল যিমান বিলাক ইন্টাৰনাল ফ্যাক্টৰছ আছে আৰু এটা হল এক্সট্ৰিনসিক মানে কি এক্সটাৰ্নাল যিমান বিলাক ফ্যাক্টৰছ আছে এটা এক্সটাৰ্নাল ফ্যাক্টৰছৰ বিষয়ে আমি অলপ পঢ়িছিলো লাষ্ট টাইম হয়নে যেনেকে লাইট আছে যেনেকে আমাৰ টেম্পাৰেচাৰ আছে হয়নে তাৰপিছত আমি কি পাইছিলো যে অক্সিজেন কিমান আছে নে নাই অক্সিজেন ওয়াটাৰ হয়নে এইবিলাকৰ বিষয়ে আমি পঢ়িছিলো ইন্ট্ৰিনসিক to mainly depend কৰে দুটা ফ্যাক্টৰছ ওপৰত এটা হল জেনেটিক যে প্লান্টৰ গাত কেনেকুৱা জিন্স আছে তেওঁৰ পেৰেন্টস কেনেকুৱা আছিল জেনেটিক ফ্যাক্টৰছ ওপৰত ডেভেলপমেন্টটো এফেক্ট কৰিব প্লান্টৰ আৰু এটা কথা আছে যে প্লান্টৰ বডিত কেনেকুৱা বেলেগ বেলেগ ধৰণৰ কেমিক্যালছ আছে এই কেমিক্যালছ বিলাক বেলেগ একো নহয় এই কেমিক্যালছ বিলাকে হল প্লান্ট গ্ৰোথ ৰেগুলেটৰ্স মানে এটা সময়ত প্লান্টডালৰ গাত কেনেকুৱা ধৰণৰ কেমিক্যালছ থাকিব বা প্লান্ট গ্ৰোথ ৰেগুলেটৰ্স থাকে তাৰ ওপৰত ভিত্তি কৰি পেলাই ডেভেলপমেন্টটো কি হ'ব ডিসাইড হ'ব তো প্লান্ট গ্ৰোথ ৰেগুলেটৰ্স আন এটা নাম কি হৰমোন প্লান্ট হৰমোন হল এতিয়া আমি প্লান্ট গ্ৰোথ ৰেগুলেটৰ্সটো বুজিবলৈ ৰেডি আছো তো কথা হল প্লান্ট গ্ৰোথ ৰেগুলেটৰ্সৰ কথা বুজিবলৈ আমি জানো যে প্লান্ট হৰমোনছ জানিব লাগিব আমি প্লান্ট হৰমোনছ কেটা আছে প্লান্ট হৰমোনছও একচুয়ালি পাঁচটাতকৈ বেছি আছে কিন্তু তোমালোকৰ এনসিইআৰটি তোমালোকৰ এই সিলেবাছত আমি অকল পাঁচটা হৰমোনছৰ কথা ধুনিয়াকৈ পঢ়িম পাঁচটা হৰমোন কি অক্সিন সবে জানে মোৰ লগতে কৈ যোৱা অক্সিন জিবাৰেলিন সাইটোকাইনিন ইথাইলিন অ্যাবসিসিক অ্যাসিড এই পাঁচটা হল আমাৰ প্লান্ট হৰমোনছ বা প্লান্ট গ্ৰোথ ৰেগুলেটৰ্স ঠিক আছে এতিয়া কথা হল অক্সিন জিবাৰেলিন আৰু সাইটোকাইনিন এই তিনটা তোমালোকৰ সেল গ্ৰোথ প্ৰমোটিং হৰমোন হিচাপে কাম কৰে গ্ৰোথ প্ৰমোটিং মানে কি কিবা এটা প্ৰমোট কৰে গ্ৰোথ হ'বলে প্ৰমোট কৰে সেল ডিভিজন কৰা আছে সেল ইলংগেশন কৰা আছে স্টেম ইলংগেশন কৰা আছে ফ্লাৱাৰিং কৰোতে হেল্প কৰিছে ফ্ৰুটিং কৰিবলৈ হেল্প কৰিছে মানে কিবা এটা বস্তু প্ৰমোট কৰি আছে তো দিস থ্ৰী আৰ গ্ৰোথ প্ৰমোটিং হৰমোনছ কথাটো গম পালানে অ্যাবসিসিক এসিড হল ইনহিবিটৰ হিচাপে কাম কৰে ইনহিবিটৰ মানে কি ই গ্ৰোথ হ'বলৈ নিদিয়ে বা সিড জাৰ্মিনেট হ'বলৈ নিদিয়ে ৰখাই থয় ইনহিবিট stop কৰি ৰাখে বস্তুবিলাক জাৰ্মিনেট হ'ব নিদিয়ে গ্ৰোথ হ'বলৈ নিদিয়ে ভালকে প্লান্টডাল কি হ'ব ডেভেলপমেন্ট হ'ব নিদিয়ে ভালকে হয়নে তো দিস ইজ এ ইনহিবিটৰি হৰমোন তো তোমালোকক যদি সুধে যে ইনহিবিটৰ হৰমোন কোনটো মেইনলি অ্যাবসিসিক এসিডক হে কাৰণে আমি স্ট্ৰেছ হৰমোন বুলিও কওঁ এইকিটা বহুত ইম্পৰ্টেন্ট কথা মই যি কৈ আছো স্ট্ৰেছ হৰমোন হে কাৰণে তোমালোকে ধ্যান দি মোৰ কথাবিলাক শুনি যোৱা বুজি যোৱা অ্যাবসিসিক এসিডটো স্ট্ৰেছ হৰমোন আৰু এটো এটা ইনহিবিটৰি হৰমোন হিচাপে কাম কৰে আমাৰ ইথাইলিনটো যোনটো
ইথাইলিনটো কেতিয়াবা গ্ৰোথ প্ৰমোটিং হিচাপেও কাম কৰিব পাৰে কেতিয়াবা ইনহিবিটৰি হৰমন হিচাপেও কাম কৰিব পাৰে বাট মেইনলি ইয়াৰ ঝুকাওটো মানে ই মেইনলি ইনহিবিটৰি হিচাপে কাম কৰে তো মেইনলি ইথাইলিনকো আমি ইনহিবিটৰি হৰমনৰ ক্লাছৰে আন্ডাৰতে পঢ়ো তো হল এই পাঁচটা কথা এতিয়া এই গুটেকিৰা বস্তু কেনেকে মনত ৰাখিবা মেইন কথা হল আমি ইমান কনসেপ্ট একেবাৰে স্মাৰ্ট হলেও নহব যদি আমাৰ আসল কথাবিলাকে মনত নৰয় পৰীক্ষাটো আমি টিকে দিব লাগিব হয় নহয় ইমান কনসেপ্ট জানি ইমান ইন্টেলিজেন্ট হয় আমি কি কৰিম আমি এক্সাম পাস কৰিব লাগে হয় না তো আমি কিছুমান ট্ৰিক উলিয়াব লাগিব কিছুমান ট্ৰিক জানিব লাগিব কেনেকে বস্তুবিলাক মনত ৰাখিবলৈ তো আমি সেই ট্ৰিকবিলাক চাই লওঁ অক্সিনটো মনত ৰাখিবা তোমালোকে ওসি থানাত যে ওসি থাকে ওসি হিচাপে অক্সিন ওসি অলপ ৰাইমিং হয় ওয়ার্ডটো ওসি হিচাপে মনত ৰাখিবা জিবাৰেলিন গব্বৰ সিংৰ কথা মনত ৰাখিবা কাহিনী আছে এইটা কাহিনীটোতে তোমালোকে ৰোলবিলাকো ধুনিয়াকৈ বুজি পাইছা একো বুজি পাই যাবা টেনচন নলবা সাইটোকাইনিন মানে কি ওসিয়ে শুট কৰিব না শুট গুলি মাৰিব তো ওসিয়ে গুলি মাৰিব কাক গব্বৰ সিংক তো সাইটোকাইনিনটো শুট হিচাপে মনত ৰাখিবা শুট মানে আমাৰ হেতু শুট নহয় ৰুট শুট মিলি গৈছে নহয় তো শুট হিচাপে ইথাইলিন জ্যাকলিন ধুনিয়া যে হট ছোৱালীজনী যে হিৰোইনজনী তো জ্যাকলিনৰ কথা মনত ৰাখিবা ধুনিয়া ছোৱালীজনী যে তো জ্যাকলিনৰ কথা মনত ৰাখিবা তোমালোকে ছোৱালীজনী তো তাইৰ কাহিনী পঢ়িম আমি ইথাইলিনত মনত ৰাখিবলৈ হয়নে জ্যাকলিনে যদি কেনেবাকে মোৰ এই ভিডিঅ'টো চাই কি হ'ব বাৰু বুজিয়ে নাপাব চাগে অসমীয়া কথা লাভ নাই তো এপচিচিক এচিড মনত ৰাখিবলৈ তোমালোকে আব্বা মানে কি আমাৰ যোনখিনি মুছলিম ষ্টুডেণ্টছখিনি হেঁতে বাপেকক কি বুলি কয় আব্বা বুলি কয় হয়নে তো বাপেকে কি হয় মানে আব্বাই কি কৰে ঘৰখনৰ যিমান ষ্ট্ৰেছ আছে মেইনলি আব্বাই লয় বা দেউতাই লয় হয়নে তো আব্বা যিহেতু সব ষ্ট্ৰেছখিনি আব্বাই লয় আমি এনেকৈ মনত ৰাখিম যে এপচিচিক এচিড ষ্ট্ৰেছ হৰমন বুলিও কওঁ ঠিক আছে এইটো কথা হ'ল প্লাছ ষ্ট্ৰেছ হৰমন বুলি এইটো নহয় যে এইটো বেয়া কথা আব্বা একচুৱেলি ভাল কাৰণ কিয় ষ্ট্ৰেছ যেতিয়া হয় তেওঁ প্লান্ট এডালক সেই ষ্ট্ৰেছখিনি পাৰ কৰিবলৈ সহায় কৰে হেল্প কৰে যাতে ধৰি লোৱা খৰালি পৰি গ'ল বা পানী নাই যোনখিনি জেগাত তো আব্বা আহিব আৰু ষ্ট্ৰেছ হৰমনটো ৰিলিজ কৰি কি কৰিব ষ্টমেটাবিলাক বন্ধ কৰি দিব কেছটো গম পালানে যাতে প্লান্টডালে পানী লছ নকৰে সেইটো সময়ত তো দিছ ইজ এ ভাল কথা নে বেয়া কথা দিছ ইজ এ ভাল কথা নহলে পানী যদি লছ কৰে প্লান্টডাল মৰিয়ে থাকিব হয়নে তো ষ্ট্ৰেছ হৰমনটো নামটো শুনিবলৈ নিগেটিভ টাইপৰ কিন্তু একচুৱেলি এইটো এটা পজিটিভ হৰমন হে কাৰণ কিয় ই প্লান্টডালক মৰাৰ পৰা বচায় হয়নে ধৰি লোৱা সিড এটা কি কৰিছে ষ্ট্ৰেছ হৰমন আব্বাই ৰখাই থৈছে যে জাৰ্মিনেট হ'ব নালাগে তই অংকুৰিত হ'ব নালাগে এতিয়া ৰখি থাক কিয় কাৰণ এপচিচিক এচিডে জানে যে অলপ দিনৰ পিছতে খৰালি কাল আহি আছে উইন্টাৰ আহি আছে যদি এতিয়া জাৰ্মিনেট হয় উইন্টাৰত যেতিয়া শুকান পৰিব খৰালি পৰিব তেতিয়া এই সিডটো যোনটো জাৰ্মিনেট হৈছে ই ভালকৈ পানী নাপাব সানলাইট নাপাব একো নাপাব ই এনেও মৰিব লাগিব তো এতিয়া তো জাৰ্মিনেট হ'ব নালাগে যেতিয়া ঠাণ্ডা দিনখিনি যাব তাৰ পিছতহে তো জাৰ্মিনেট হ'ব পাৰিবি সেইকাৰণে আব্বাই কি কৰে মানে ষ্ট্ৰেছ এপচিচিক এচিডে কি কৰে সিডটো জাৰ্মিনেট হ'ব নিদিয়ে ডৰমাণ্ট কৰি ৰাখে তো এইবিলাক কিছুমান কথা আছে আমি জানিম বাৰু তো এইটো হ'ল এটা অভাৰভিউ তোমালোকৰ প্লান্ট গ্ৰ' ৰেগুলেটৰ্ছখিনি যে কোনটোনো কি হিচাপে কাম কৰে সেইটো জানা এতিয়া আমি এই হৰমনখিনি এটা এটাকৈ পঢ়ি যাম আমি এটা এটাকৈ পঢ়োঁতে প্ৰথমতে কি পঢ়িব লাগিব প্ৰত্যেকটো হৰমনৰ আমি কি পঢ়িব লাগিব প্ৰত্যেকটো হৰমনৰ আমি চাব লাগিব ডিস্কভাৰী কেনেকৈ হ'ল ডিস্কভাৰী পিছৰ কাহিনীটো চাব লাগিব প্ৰত্যেকটো হৰমনৰ তাৰপিছত আমি পঢ়িব লাগিব যে এই যে হৰমনছবিলাক ক'ৰ পৰা একচুৱেলি বনে যেনেকৈ চাউল আমি পাইছোঁ চাউল ক'ৰ পৰা পাইছোঁ ধানৰ পৰা পাইছোঁ তো তেনেকৈ এই হৰমনটো যে বনিছে একচুৱেলি কোনটো কিহৰ পৰা বনিছে তো ইয়াৰ ডিৰাইভেটিভটো চাব লাগিব ক'ৰ পৰা এই হৰমনছবিলাক ডিৰাইভ কৰা হৈছে তো ডিৰাইভেটিভ চাব লাগিব প্লাছ আমি চাব লাগিব ইয়াৰ ৰোলছ আৰু ফাংচন এইখিনি ডিটেইলত আমি জানিব লাগিব হ'ল তো এইখিনি বস্তুৱে আমি আজি পঢ়িম ক্লাছটো বহুত ইণ্টাৰেষ্টিং হ'ব প্লিজ ধ্যান দিয়া ঠিক আছে আমি প্ৰথমতে ষ্টাৰ্ট কৰোঁ অক্সিন কিহেৰে মনত ৰাখিবলৈ কৈছোঁ OC আহিব কাহিনীটো আহিব ৰখিছোঁ অক্সিনৰ ডিস্কভাৰী যদি কথা পাতোঁ অক্সিনৰ ডিস্কভাৰীটো যদি কথা পাতোঁ ডিস্কভাৰীটো কেনেকৈ হৈছিল ডিস্কভাৰীটো আছিলে এক্সিডেণ্টেল
কেনেকৈ এক্সিডেণ্টেল চাৰ্লছ ডাৰউইনৰ নাম ধুনীয়াকৈ পঢ়িবা যেতিয়া তোমালোকে ইভলিউশ্যন পঢ়িবা কাৰণ চাৰ্লছ ডাৰউইনে থিয়ৰী অফ ইভলিউশ্যন বেলেগ বেলেগ বহুত তথ্য দিছিলে ইভলিউশ্যনৰ ওপৰত তো চাৰ্লছ ডাৰউইন যিজন চাইণ্টিষ্ট আছিলে সেই চাইণ্টিষ্টজন আৰু তেওঁৰ পুত্ৰ তেওঁৰ ফ্ৰেঞ্চিছ ডাৰউইন তেওঁ দুইজনে মিলি যেতিয়া এটা এক্সপেৰিমেণ্ট চলালে কিহৰ ওপৰত এক্সপেৰিমেণ্ট চলালে কোলিঅপ্টাইল অফ কেনেৰি গ্ৰাছ এটা ধৰণৰ ঘাঁহ জাতীয় এটা প্লান্ট হয়নে তো এই ঘাঁহডালৰ ওপৰত যেতিয়া তেওঁলোকে এক্সপেৰিমেণ্ট চলালে তেওঁলোকে পালে যে ঘাঁহডাল যেতিয়া সূৰ্যৰ পোহৰত গ্ৰ' কৰা হয় তেতিয়া পায় যে কেইদিনমানৰ পিছত এই ঘাঁহৰ যোনটো মূৰ আছে মূৰটো কি হয় সূৰ্যৰ ৰশ্মি পিনে এনেকৈ বেণ্ড হৈ যায় তেওঁলোকে এইটো অবজাৰ্ভেশ্যন পালে আৰু তেওঁ ক'লে যে সূৰ্যৰ পোহৰে কিবা এটা ৰেছপন্স দিয়ে সূৰ্যৰ পোহৰৰ কাৰণে এই প্লাণ্টডালত কিবা কিবি ৰেছপন্স হয় কিবা কিবি কেমিকেল সৃষ্টি হয় কেমিকেলছ বনে যাৰ কাৰণে নেকি তোমাৰ এই শ্বুট টিপটো কি হয় সূৰ্যৰ পিনে ৰশ্মি পিনে মুভ হয় এইটো অকল কোলিঅপ্টাইলতে নহয় যিকোনো প্লাণ্টৰ ক্ষেত্ৰতে চাবাচোন তোমালোকেও যদি এনেকৈ টাব এটা লগাই থোৱা খিৰিকী ওচৰত বা এনেকুৱা চাবা খিৰিকী পিনে যোনপিনে সূৰ্য বেছিকৈ ৰশ্মি পৰে সেইপিনে তোমাৰ ব্ৰাঞ্চবিলাক কি হয় অলপ বেণ্ড হৈ যায় চাবাচোন তোমালোকে নিজে এক্সপেৰিমেণ্ট কৰি চাবা তো এইটো প্ৰথমবাৰৰ কাৰণে চাইছিলে চাৰ্লছ ডাৰউইন আৰু তেওঁৰ পুত্ৰ ফ্ৰেঞ্চিছ ডাৰউইনে হ'ল এতিয়া নেক্সট এজন চাইণ্টিষ্ট আহিলে চাইণ্টিষ্টজনৰ নাম কি F.W. ৱেণ্ট তেওঁ এতিয়া চাব বিচাৰিলে যে আচলতে কিনো কেমিকেল আছে এই যে কিনো বস্তু বনিছে তেওঁলোকে যে কৈছিলে চাৰ্লছ ডাৰউইনৰ পৰা কিবা হয়তো বনিছে যি নেকি এইটো বেণ্ড কৰাত সহায় কৰে তো F.W. ৱেণ্টে কি কৰিলে কেমিকেলখিনি আইচোলেট কৰিবলৈ চেষ্টা কৰিলে কিবা যদি বনিছে আইচোলেট কৰিবলৈ কেনেকৈ আইচোলেট কৰিলে তেওঁ ল'লে তোমাৰ ওট প্লাণ্টছ নাম শুনিছানে ওটছ ধনী মানুহবিলাকে যে খায় ওটছ গাখীৰৰ লগত আমিতো নাখাওঁ বাৰু তো ওট প্লাণ্ট ল'লে ওট প্লাণ্টৰ কি কৰিলে এভিনা বুলি কয় ওট প্লাণ্টছবিলাকৰ চাইণ্টিফিক নেম এভিনা তো এভিনাৰ শ্বুট টিপবিলাক তেওঁ কাটিলে এইটো ধৰণৰ এভিনা প্লাণ্ট এভিনাৰ কি কৰে শ্বুট টিপটো কাটি দিলে ইয়াতে কাটি দিলে তো কাটাৰ পিছত কেনেকুৱা দেখিবলৈ হ'ল এইটো কাটি দিয়া এভিনাৰ শ্বুট টিপটো আৰু এভিনাৰ এইটো প্লাণ্ট এতিয়া এই এভিনাডালৰ ওপৰত যদি তোমাৰ সূৰ্য পোহৰৰ পৰা এইটো বেণ্ড হ'বনে বেণ্ড নহয় হয়নে কাৰণ শ্বুট টিপটোতহে কিবা মাল বনিছিলে হয় নহয় এতিয়া এই শ্বুট টিপটো যোনটো কাটিছে কাটা শ্বুট টিপটো তোমাৰ কি কৰিছে তেওঁ এটা আগাৰ ব্লক লৈছে আগাৰ ব্লক মানে কি এই জেলি টাইপৰ তো আগাৰ ব্লকৰ ওপৰত এই শ্বুট টিপটো থৈ দিছে যেতিয়া শ্বুট টিপটো থৈ দিছে তোমাৰ শ্বুট টিপত যি কেমিকেল আছিলে এতিয়া জানো আমি কেমিকেলছখিনি একচুৱেলি অক্সিজেন আছিলে কেমিকেলছখিনি ইয়াত দি আছিলে সেইখিনি আগাৰ ব্লকলৈ পাছ হৈ গ'ল হ'ল নে নাই পাছ হৈ আছে এয়া হয়নে তো পাছ হৈ গ'ল যেতিয়া তেওঁ এই কেমিকেলখিনি যেতিয়া ষ্টাডি কৰিলে তেওঁ পালে যে এটা সঁচাকৈ এটা বেলেগ ধৰণৰ কেমিকেল আছে কেমিকেলটো তেওঁ নাম দিলে অক্সিন কিয় নাম দিলে কাৰণ শ্বুট টিপত পোৱা গৈছিলে এইটো হ'ল এতিয়া এই শ্বুট টিপটো যদি বেলেগ এটা এভিনা প্লাণ্টৰ কাটা মূৰত লগাই দিয়ে এইটো এটা কাটা মূৰ বেলেগ এটা প্লাণ্টৰ ধৰি লোৱা তো এই শ্বুট টিপটো আনি কি কৰিছে তেওঁ এই ইয়াত লগাই দিছে এই শ্বুট টিপটো লগাই দিছে হয়নে শ্বুট টিপটো লগোৱা নাই তেওঁ শ্বুট টিপটো লগোৱা নাই এই আগাৰ ব্লকটো লগাইছে তেওঁ এই আগাৰ ব্লক যোনটো কাটি থৈছিলে তেওঁ এই আগাৰ ব্লকটো এতিয়া আনি এই শ্বুট টিপৰ ওপৰত কাটা শ্বুট টিপটোত লগাই দিছে তো এতিয়া চোৱা এই আগাৰ ব্লকটোত কি আছিলে একচুৱেলি আগাৰ ব্লকটোত অক্সিজেন জমা হৈ আছিলে ইয়াত অক্সিজেন জমা হৈ আছে অক্সিজেন তো এতিয়া যদি সূৰ্য পোহৰত থোৱা হয় প্লাণ্টডাল তেতিয়া কিন্তু এই কাটা শ্বুট টিপটো কি হ'ব বেণ্ড হ'ব তো এটা কিমান ধুনীয়া এক্সপেৰিমেণ্ট হয়নে তো ইয়াৰ পৰা ক'লে যে একচুৱেলি অক্সিজেনে কি কৰে লাইটৰ ডাইৰেকশ্যনত বস্তুবিলাক মুভ কৰায় হ'ল এতিয়া এইটো হয় কিয় ৱাই অক্সিজেনে কৰে বুলি কওঁ কিন্তু কিয় হয় কিয় এইটো বেণ্ড কিয় হৈছে তেওঁ ক'লে যে আচলতে অক্সিজেনটো
বনাই শ্বুট টিপতে ধৰি লোৱা এইটো শ্বুট টিপত অক্সিজেনবিলাক বনি আছে হয়নে এইবিলাক অক্সিজেন বনি আছে কিন্তু যেতিয়া লাইটৰ পোহৰ পৰে অক্সিজেনবিলাক এইটো সাইডে বনি আছে নহয় অক্সিজেনখিনি প্ৰথমতে এইটো সাইডে বনি আছিল অক্সিজেনখিনি এতিয়া ট্ৰান্সফৰ্ম হ'ব ইটো সাইডলে মানে সূৰ্য পোহৰত নাথাকে ধৰি লোৱা এডাল শ্বুট টিপ হয়নে এইপিনৰ পৰা সূৰ্য পোহৰ পৰি আছে এইপিনৰ পৰা যদি সূৰ্য পোহৰ পৰি থাকে অক্সিজেন যোনখিনি এইটো সাইডে আছিলে এই অক্সিজেনখিনি পিছলে যাবগে মানে সা সাইডলে যাবগে এই সা সাইডলে গুচি গ'ল নে এপিনে তো অক্সিজেনখিনি এইটো সাইডত জমা হ'ব এতিয়া এইটো সাইডে তো যিমান অক্সিজেন হিটু সাইডে জমা হ'ব অক্সিজেনৰ কাম কি এটা অক্সিজেনে কৰে সেল ইলংগেশন এটা সেল ইলংগেশন একচুয়ালি কোনপিনে হ'ব এপিনে বেছি সেলবিলাক এপিনে ইটো সাইডে বেছিকে লম্বা লম্বা হৈ যাব হয়নে তো সেলবিলাক যদি বেছি লম্বা লম্বা ইটো সাইডে হৈ যায় তেতিয়া মন কৰাচোন এইটো সাইডে সেলবিলাক এতিয়া লম্বা লম্বা বেছিকে হৈ গ'ল লম্বা লম্বা হৈ গ'লে কি হ'ব এইটো সাইডৰ সেলবিলাক সৰু সৰু টেমেনা টেমেনি হৈ আছে তো ইটো সাইডৰ সেলবিলাক লম্বা লম্বা হৈ গ'ল তো কি হ'ব বেন্ড হ'ব সূৰ্য পোহৰৰ সাইডে বুজি পালা যেহেতু ইটো সাইডৰ সেলবিলাক বেছি লম্বা হৈছে ই এনেকে মুভ হৈ যাব তো লাইটৰ পিনে আমাৰ যোনটো ব্ৰাঞ্চ বা শ্বুট টিপ হেতু মুভ হয় তো এটো হল অক্সিজেনৰ এক্সিডেন্টাল ডিসকভাৰী অক্সিজেন উলিয়াম বুলি এহেতে এক্সপেৰিমেন্ট চলা নাছিলে কিন্তু অক্সিজেন উলাই গ'ল হয়নে অক্সিজেনৰ ডিসকভাৰী হৈ গ'ল এতিয়া আমি জানিব লাগিব যে অক্সিজেনটো একচুয়ালি ক'ৰ পৰা বনে ডেৰিভেটিভটো কি হোৱাট ইজ দ্য ডেৰিভেটিভ অফ অক্সিজেন অক্সিজেন ডেৰিভেটিভ ক'ৰ পৰা ডেৰিভেটিভ হৈছে একচুয়ালি অক্সিজেনটো বনে তোমাৰ ট্ৰিপ্টোফান নামৰ এটা এমাইনো এসিডৰ পৰা ট্ৰিপ্টোফানটো কি একচুয়ালি এটা এমাইনো এসিড এই এমাইনো এসিডটোৰ পৰা তোমাৰ অক্সিজেন বনে গম পালা এতিয়া আৰু এটা বস্তু তোমালোকে জানিব লাগিব ইম্পৰ্টেন্ট এমসিকিউ FWNতে কোনটো প্লান্টৰ ওপৰত কাম কৰিছিলে ইম্পৰ্টেন্ট কাৰ ওপৰত কাম এভিনা আৰু এই এক্সপেৰিমেন্টটোক আমি কওঁ এভিনা কাৰ্ভেচাৰ টেষ্ট ইম্পৰ্টেন্ট এমসিকিউ কিহৰ কাৰণে ওলোৱা হৈছিলে অক্সিজেনৰ ডিসকভাৰীৰ কাৰণে হল নেপাহৰিবা ঠিক আছে কোনে প্ৰথমবাৰ কৰিছিলে চাৰ্লছ ডাৰউইন আৰু ফ্ৰান্সিছ ডাৰউইনে কোনে আইসোলেট কৰিছিলে প্ৰথমবাৰৰ কাৰণে আইসোলেট কৰিছিলে FW ৱেণ্টে হেতু কাটি কুটি আইসোলেট কৰিছিলে হয় নহয় FW ৱেণ্টে আইসোলেট কৰিছিলে এটো হল অক্সিজেনৰ কথা এতিয়া ইয়াৰে ভিতৰত এটা বস্তু জানি লোৱা যে আমাৰ দুটা নেচাৰেলি অকাৰিং অক্সিজেন দুটা নেচাৰেলি পোৱা যায় নেচাৰেল অক্সিজেন নাম কিটা জানিব লাগে হেতু হল IAA আৰু IBA আৰু দুটা তোমাৰ সিনথেটিক অক্সিজেন আছে হেতু নাম কিটা জানি লোৱা সিনথেটিক অক্সিজেন মানে আমি সাইন্টিস্ট বিলাকে বনাইছে ল্যাবত হেতু নাম হল তোমাৰ NAA আৰু 24D এই বস্তুখিনি অক্সিজেনৰ ডিসকভাৰী বা ডেৰিভেটিভ এখিনি ওপৰত মই কলো এতিয়া আমি মেইন কথাটো জানিব লাগিব যে অক্সিজেনৰ ৰোলছখিনি মানে তো অক্সিজেনৰ আমি ৰোলছখিনি পঢ়িলো এটো বা কোৱেশ্চন আহিব এটা নহয় এটাটো আহিবই অক্সিজেনৰ ৰোল মই মনত ৰাখিবলৈ কি কৈছিলো তোমালোকক কাহিনী ভাল পোৱা নাই তোমালোকে বাৰু যদি তোমালোকে কাহিনী ভাল নোপোৱা প্লিজ মোক জনাবাচোন যে মই যদি কাহিনী কওঁতে তোমালোকৰ মনত বেছিকে থাকে তো হেতু কমেন্টত জনাবা স্যাৰ আপুনি আপোনাৰ ট্ৰিক বিলাক ভাল লাগে মোক জনাবা ভাল লাগে নে বেয়া লাগে প্লিজ ঠিক আছে কমেন্টত দিবা তো অক্সিজেনৰ ৰোল যদি সোৱা অক্সিজেনৰ ৰোল মনত ৰাখিবলৈ মই কি কৈছো ওসিৰ নাম মনত ৰাখিবা ওসি থানাত যে ওসি থাকে ওসি তো ওসি বিলাক পুৰা ষ্ট্ৰিক হয় না নহয় ষ্ট্ৰিক হয় পুৰা সুটো ধৰি থাকে ওসি তো ওসিয়ে কৈছে CRPF কি কৈছে CRPF ক'বাত চাগে সুটো ধৰিবলৈ যাব CRPF বুলি কৈছে তো C মানে হল cell elongation বা cell division R মানে হল routings of cuttings তোমালোকে যে এই ডালি ফুলবিলাক যে কাটি কাটি আনি যে পানী বটলত থৈ দিয়া মদ বটলটো থৈ কোনবাই
আমি নিজেই থৈছিলোঁ তো মনত হ'লে কি হ'লে শিপা ওলাই যায় হয়নে কিন্তু তোমালোকে যদি আৰু ফাষ্টকৈ শিপা ওলাব বিচাৰা যিকোনো বস্তু নেমু হওক গোলাপ ফুল হওক বেলেগ আমি ডালি কাটি পেলাই ৰুওঁ হয়নে তো সেইবিলাক ডালি কাটি ডাইৰেক্টলি হয়ে কিন্তু যদি তোমালোকে তাত অক্সিজেন অলপ লগাই দিয়া সোনকালে আৰু ৰুটিং হ'ব তাৰ পৰা ৰুট সোনকালে ওলাব বুজিলা পি মানে হ'ল পাৰ্থেনোকাৰ্পিটো কি বস্তু সিডলেছ ফ্ৰুট যে বনায় সিডলেছ ফ্ৰুট আজিকালি ফ্ৰুটছবিলাক মেক্সিমাম সিডলেছ হয়নে আমাৰ তৰমুজ খাবাচোন তৰমুজত সিড নাথাকে বেছি আঙুৰত সিড নাথাকে আমাৰ হেৰি কমলা টেঙাটো সিড নাথাকে সেইবিলাক কেনেকৈ বনাইছে একচুৱেলি অক্সিজেন দি বনাইছে হয়নে সিডলেছ ফ্ৰুট এক্সাম্পল তোমালোকে টমাটোটো পাবা টমেটো বিলাহীটো পাবা আজিকালি সিডলেছ ভেৰাইটি ওলাইছে এফ হ'ল তোমাৰ ফ্লাৱাৰিং ইন পাইনএপল এইটো আহে কিন্তু দেই পাইনএপল আনাৰসত ফ্লাৱাৰিং কৰিবলৈ অক্সিজেন লাগে হ'ল ফ্ৰুটিং কৰোঁতেও ভাল এফটো ফ্লাৱাৰিঙো হ'ব পাৰে ফ্ৰুটিঙো হ'ব পাৰে প্ৰথম এইটো হ'ল এপিকেল ডমিনেন্স কৰোঁতে অক্সিজেন লাগে অক্সিজেন হৰম'নটো লাগে এপিকেল ডমিনেন্সে কি হয় কোৱাচোন এপিকেল ডমিনেন্সটো গছ এডাল ধৰি এডাল গছ যেতিয়ালৈকে এই ওপৰত অক্সিজেন আছে ইয়াত অক্সিজেন আছে ছাইডৰ ব্ৰাঞ্চবিলাকক ৰখাই থয় ইয়াত ষ্টপ কৰি ৰাখে যে ইহঁতক গ্ৰ' হ'বলৈ ভালকৈ নিদিয়ে মানে এপিকেল পৰ্চনটোৱে ডমিনেট কৰি ৰাখিছে গোটেই প্লাণ্টডালক বাকীখিনিক গ্ৰ' হ'বলৈ দিয়া নাই গম পাইছেনে এইটো হ'ল এপিকেল ডমিনেন্স যেতিয়াই তুমি এই ওপৰৰ হেৰিটো অক্সিজেনখিনি আঁতৰাই দিবা ওপৰত আমাৰ কৰে নহয় ঘৰতো কৰে যে ওপৰৰ ডালিখিনি কাটি দিওঁ ধুনীয়া জোপোহা হৈ যাব বুলি কয় নকয় সেইবিলাক কি কৰি আছে একচুৱেলি ওপৰৰ অক্সিজেনখিনি আঁতৰাই আছে তো অক্সিজেন থাকালৈকে তোমাৰ এপিকেল ডমিনেন্স মেইনটেইন হৈ থাকে এইটো আচলতে ভাল কথা নে বেয়া কথা বাৰু অফক'ৰ্ছ ভাল কথা কিহৰ কাৰণে তোমালোকে হেজ মেকিং মানে জোপোহা কৰা হেজ মেকিং আমাৰ যোনবিলাক টি প্লাণ্টেশ্যন চাহ বাগিচাৰ গছ আছে তো সেইবিলাকত আমাৰ যদি লিংলিঙীয়াকৈ গছডাল বাঢ়ি যায় তেতিয়া ভাল প্ৰডাকশ্যন নহ'ব হয়নে আমাৰ ছাইডৰ ব্ৰাঞ্চবিলাক কোমল পাত লাগে সেইকাৰণে ওপৰখিনি কাটি ছাইডৰ ব্ৰাঞ্চবিলাকো ওলাবলৈ আমি সহায় কৰি দিওঁ তো হেজ মেকিং টি প্লাণ্টত সুবিধা হয় গম পাওঁ বাট এইটো এটা পজিটিভ ফিডবেকো আছে এপিকেল ডমিনেন্সটো পজিটিভলি কেনেকৈ যে তোমালোকে যেতিয়া ফৰেষ্টত কথা পাতা ফৰেষ্ট মানে কি জংঘল অৰণ্য তাত কি হয় এপিকেল ডমিনেন্স থকাৰ কাৰণে ওপৰৰ ডালিটো বহুত বাঢ়ি যাব পাৰে বাঢ়ি যাবলৈ কি হ'ব বাকীবিলাক গছতকৈ অলপ ওখ হ'ব আৰু ওখ হ'লে কি হ'ব সূৰ্যৰ ৰশ্মি ডাইৰেক্টলি পাব যদি এপিকেল ডমিনেন্স নাথাকিলেহেঁতেন ছাইডৰ ব্ৰাঞ্চবিলাকহে বাঢ়ি গ'লেহেঁতেন কি হ'ল থুপুকা চাপৰ লাগি থাকিলেহেঁতেন আৰু সূৰ্যৰ ৰশ্মি ভালকৈ নেপালেহেঁতেন আৰু অৰণ্যত বা ফৰেষ্টত যদি সূৰ্যৰ ৰশ্মিটো ভালকৈ নাপায় তেতিয়া প্লাণ্টডাল বহুত দিনৰ কাৰণে জীয়াই থাকিব পাৰিবনে বা গ্ৰ'থ ভাল হ'বনে নহয় তো এপিকেল ডমিনেন্সটো এটা লিমিটলৈকে ভাল কেতিয়া যেতিয়া প্লাণ্টডাল ফৰেষ্টত নেচাৰেল কণ্ডিশ্যনত আছে সেইকাৰণে নেচাৰেলি অক্সিজেনটো এটা মানে নেচাৰে এইটো হিচাপমতে প্লাণ্টবিলাকক দিছে যে অক্সিজেনটো থকাৰ কাৰণে ছাইডৰ ব্ৰাঞ্চবিলাক সৰুতে বাঢ়ি যাব নোৱাৰে যাতে প্ৰথমতে এপিকেল পাৰ্টটো গ্ৰ' হওক আৰু যিমান পাৰে সূৰ্যৰ ৰশ্মি ল'বলৈ হেল্প হওক বুজিলানে আই হোপ মই বুজাব পাৰিছোঁ লাষ্ট নহয় দুটা আছে এইটো হ'ল এপচিশ্যনটো ষ্টপ কৰে এপচিশ্যন ইন older leaves কৰাই older leaves মানে বুঢ়া প্লাণ্টবিলাকক বুঢ়া লিভছবিলাক যিমান বুঢ়া লিভছ আছে সিহঁতক পেলাই দিয়ে বাট ডিলে এপচিশ্যন ইন younger leaves OCটো বহুত ষ্ট্ৰিক্ট একদম পাংচুৱেল বুঢ়া লিভবিলাক এনেই থাকিলে আপোনাৰ সিহঁতক পেলাই দে এনেকুৱা টাইপৰ তো অক্সিজেন এনেকুৱা কিন্তু য়ং লিভবিলাকক গ্ৰ'থ হ'বলৈ সিহঁতক যাতে পেলাই নিদিয়ে সেইটো পূৰা ধুনীয়াকৈ মেইনটেইন কৰি ৰাখে তো অক্সিজেনে কি কৰে য়ং লিভবিলাক পৰিবলৈ নিদিয়ে কিন্তু বুঢ়া লিভবিলাক পেলাই দিয়ে হ'ল এইচটো ফাইনেলি হ'ল হাৰ্বিচাইড মানে কি যেতিয়া যে তোমালোকে ঘাঁহ মাৰিবলৈ আজিকালি ওলাইছে নহয় বেলেগ কেমিকেল একেবাৰে ছটিয়াই দিলে ঘাঁহ একেবাৰে পুৰি চাহ খাৰ হৈ যায় নিজে মৰি যায় হাৰ্বিচাইড এইটো গম পাইছেনে তো ইয়াৰ এটা এক্সাম্পল হ'ল 2,4-ডাইক্ল'ৰ'ফিনক্সিএচিটিক এচিড এইটো এটা অক্সিজেনৰ এক্সাম্পল হাৰ্বিচাইড ৰূপেও কাম কৰে
হাৰ্বিচাইডটো কিয় ইম্পৰ্টেণ্ট কাৰণ তোমালোকে যদি খেতি কৰা হাৰ্বিচাইডটো দিলে তোমালোকৰ যোনটো প্লান্ট তোমালোকে লগাইছা হেতুহে হোৱাত সহায় কৰিব বুজিলা তো অক্সিনৰ ৰোল আমি পঢ়িলো নেক্সট হৰমনটো কথালৈ যাওঁগে বৰ দীঘল হ'ব যেন পাইছো ভিডিওটো জিবাৰেলিনৰ কথাটো পঢ়িলওঁ তাৰপিছত আমি নেক্সট হৰমনকিটা নেক্সট ক্লাছত পঢ়িম তো জিবাৰেলিন মনত ৰাখিবলৈ মই কি কৈছো গব্বৰ সিং হয়নে গব্বৰ সিংৰ কথা মনত ৰাখিবা প্ৰথমতে আমি ডিসকভাৰী চাই লওঁ ডিসকভাৰী চেনেল নিচিনা লাগিছে ডিসকভাৰীটো চাই লওঁ কেনেকৈ ডিসকভাৰ হৈছিলে কিছুমান ৰাইচ প্লান্ট আছিলে আগৰ জামানাত কিছুমান ৰাইচ প্লান্ট আছিলে ৰাইচ প্লান্টবিলাক নৰ্মেলি যোনটো সাইজৰ হয় হেতু সাইজতকে কিছুমান ডাঙৰ লিংলিঙিয়া সাইজৰ ৰাইচ প্লান্ট কিছুমান উলালে এই লিংলিঙিয়া সাইজৰ ৰাইচ প্লান্টবিলাকৰ কি হয় যেতিয়া ইয়াত ধান লাগে ধৰি লোৱা ইয়াত ধান লাগিছে কিবা নিজৰ ভৰতে নিজে পৰি যায় ধান লাগিলে ধানবিলাক ধানৰ ভৰত গছডাল পৰি থাকে কাৰণ লিংলিঙাকে ওখ গছডাল হয়নে তো কি হয় এই যদি পৰি যায় তেতিয়া এই ধানবিলাক নষ্ট হ'ব নহয় নষ্ট হ'ব হয়নে তো এইটো কৈছে আমাৰ ফুলিশ সিডলিং বেঙা সিডলিং ফুলিশ সিডলিং বুলি কোৱা হৈছে তো সাইন্টিষ্টবিলাকৰ আগতে সাইন্টিষ্টবিলাক বিৰাট মানে টিখৰ টাইপ আছিলে টিখৰ এতিয়াও আছে বাৰু হেহেতে মানে কোট কিনো এবনৰ্মেলিটি হৈছে কোটনো কি বেয়া ওলাইছে কিবা এবনৰ্মেলিটি হৈছে সেইবিলাক বিচাৰি ফুৰে তো যেহেতু এই ৰাইচ প্লান্টডাল জুখতকে বেছি ওখ হৈ গৈছে লিংলিঙিয়া হৈ গৈছে হেহেতে এই সাইন্টিষ্টবিলাকে ইয়াৰ ওপৰত অধ্যয়ন চলালে এজন সাইন্টিষ্ট আছিলে সাইন্টিষ্টজনৰ নাম কি কুৰোছাৱা এজন জাপানী সাইন্টিষ্ট হ'ব কুৰোছাৱা তেওঁ কি কৰিলে এই প্লান্টডালৰ ওপৰত অধ্যয়ন চলালে তেওঁ পালে যে এই প্লান্টডাল যে এনেকুৱা এই প্লান্টডাল ফুলিশ সিডলিং কিয় হৈছে কাৰণ এটা বেমাৰ আছে বেমাৰটোৰ নাম কি বেকানি ডিজিজ নাম দিলে তেওঁ বেকানি ডিজিজ এই ডিজিজটো কিয় হৈছে কাৰণ এই ৰাইচ প্লান্টবিলাকত এটা ফাংগাছ লাগিছে ফাংগাছটো কি জিভেৰেলিয়া ফিউজিকুৰয় ইম্পৰ্টেণ্ট এমচিকিউ দেই এইটো ইম্পৰ্টেণ্ট ডিজিজটোৰ নাম ইম্পৰ্টেণ্ট মনত ৰাখিবা ফুলিশ সিডলিং বুলিও কয় মনত ৰাখিবা কোন সাইন্টিষ্টজনে কোনে ডিসকভাৰ কৰিছিলে কুৰোছাৱা মনত থাকিবনে এইকেইটা বস্তু ইম্পৰ্টেণ্ট হ'ল এতিয়া চোৱা তেওঁ ইয়াৰ ওপৰত অধ্যয়ন কৰিলে আৰু পালে যে এই ফাংগাছটো ৰেছপন্সিবল এই ডিজিজটো কৰিবলৈ তেতিয়াহ'লে তেওঁ কি কৰিলে এই ফাংগাছটো ধুনীয়াকৈ উলিয়াই আনিলে আৰু ফাংগাছটো কি কৰিলে গুৰি কৰি মিক্স কৰি একেবাৰে ইয়াৰ পৰা ফিল্ট্ৰেট উলিয়ালে মানে যিমানখিনি এই ফাংগাছটো আছিলে তাৰ সেইখিনি গুৰি চুৰি কৰি গোটেই ফিল্ট্ৰেটটো উলিয়ালে ফিল্ট্ৰেটটো কি কৰিছে তেওঁ বেলেগ প্লান্টত ছটিয়াইছে যোনবিলাক নেকি সাপৰ ছুটি হৈ থাকে তো এইবিলাক প্লান্টত যেতিয়া ছটিয়াই চাইছে তেওঁ দেখিলে যে এই প্লান্টবিলাকো বহুত ওখ হৈ যায় দেখোন আচ্ছা এইটো দেখোন ভাল কথা আমাক যদি ওখ সাইজৰ প্লান্ট লাগে তেতিয়াতো আমি এইটো বস্তু ইউজ কৰিব পাৰোঁ তেওঁ ক'লে তেওঁ ভাবিলে তো তেওঁ ইয়াৰ ওপৰত আৰু গৱেষণা চলাই ক'লে যে এই বস্তুটো যোনটো ওলাইছে সেইটো এটা কেমিকেল এটা হৰমন প্লান্টৰ ভিতৰত থাকে পোৱা যায় আৰু এই বস্তুটো হ'ল তোমাৰ কি দিস ইজ জিবাৰেলিন তেওঁ নাম দিলে জিবাৰেলিন একচুৱেলি আমাৰ নেচাৰত কিমানটা জিবাৰেলিন পোৱা যায় জানা 1 পৰা 150 লৈকে এৰাউণ্ড 150টা বেলেগ ধৰণৰ জিবাৰেলিন পোৱা যায় আৰু আমি যোনটো এক্সটেন্সিভলি ষ্টাডি কৰিছোঁ ভালকৈ ষ্টাডি কৰিছিলোঁ সেইটো হ'ল GA3 3 নম্বৰ জিবাৰেলিক এচিডটো আমি ভালকৈ ষ্টাডি কৰিছিলোঁ হ'ল এতিয়া জিবাৰেলিনটো ডিৰাইভেটিভ ক'ৰ পৰা ডিৰাইভেটিভ হৈছে জিবাৰেলিনটো ই এটা টাৰ্পিন ডিৰাইভেটিভ টাৰ্পিনৰ পৰা আমাৰ জিবাৰেলিনটো একচুৱেলি বনে হ'ল ডিৰাইভেটিভটো গম পালা কিমানটা জিবাৰেলিন আছে গম পা আমাৰ most extensively studied জিবাৰেলিন GA3 এতিয়া আমি ৰোললৈ আহি যাওঁ এতিয়া ৰোলটো পঢ়োতে আমি কি জানিব লাগিব গব্বৰ সিংৰ কথা गब्बर सिंह बसंती इन कुत्तों के सामने मत नाचना गब्बर सिंह सोले চাইছা না তোমালোকে এতিয়া চাগে তোমালোকে নতুন জেনাৰেশন নাই চোৱা বহুত ডাঙৰ হিট এটো
আমাতকৈ আগৰ জেনেৰেশ্যনটো একদম পাগল হৈ আছিলে শ্ব'লে কাৰণে দোস্তি হম নাহি ছড়েংগে তো এইটো এটা বহুত ধুনীয়া গান আছিলে হ'ল গানটো গাই দিওঁ নি নালাগে নাগাওঁ গব্বৰ সিঙৰ কথা তোমালোকে ভাবিলে এই গোটেই জিবাৰিলৰ যিমানবিলাক ৰোল আছে ইম্পৰ্টেণ্ট সেইটো উলিয়াব পাৰিবা প্ৰথমতে মই ৰোলখিনি লিখি দিওঁ তাৰপিছত তোমালোকৰ মনত ৰখা ট্ৰিকটো কৈ আছোঁ প্ৰথম ৰোলটো হ'ল মাল্টিঙত হেল্প কৰে মাল্টিং ছেকেণ্ডত হ'ল বল্টিঙত হেল্প কৰে হ'ল থাৰ্ডত হ'ল ষ্টেম ইলংগেশ্যনত হেল্প কৰে ইমপ্ৰুভ ফ্ৰুট সাইজ এপল গ্ৰেপছ শ্বেপটো ভাল মেইনটেইন কৰোঁতে হেল্প কৰে মেচিউৰিটি ফাষ্টেন্স মেচিউৰিটি অফ কনিফাৰ্ছ মানে কি যোনবিলাক আমাৰ পাইন গছ এনেকুৱা টাইপৰ কনিফাৰ্ছবিলাকৰ মেচিউৰিটি অফ কনিফাৰ্ছ হেল্প কৰে ফৰ চিড প্ৰডাকশ্যন সোনকালে যাতে এহেঁতবিলাকে চিড প্ৰডাকশ্যন কৰে মেচিউৰিটি অফ কনিফাৰ্ছত হেল্প কৰে 6ত তোমাৰ লিখোঁ যে মই চিড জাৰ্মিনেশ্যনত হেল্প কৰে এইটো এটা মেইন ইম্পৰ্টেণ্ট ফাংচন অফ জিবাৰলিন দেই এইটো মই ষ্টাৰ মাৰি দিছোঁ চিড জাৰ্মিনেশ্যনত হেল্প কৰে 7ত তোমালোকৰ হ'ল ডিলে চিনেচেঞ্চ বুঢ়া হ'বলৈ নিদিয়ে আমাৰ অক্সিজেনে বুঢ়া হ'বলৈ দিয়ে আৰু বুঢ়া কাক কৰে অকল বুঢ়া প্লাণ্টৰ লিভবিলাকক বুঢ়া কৰি পেলাই দিয়ে হয়নে ডিলে চিনেচেঞ্চ বুঢ়া হ'বলৈ নিদিয়ে য়ং কৰি ৰাখে বস্তুবিলাক এতিয়া এইটো হ'ল গোটেইকেইটা ফাংচন মই লিখি ল'লোঁ মাল্টিং মানে কি বুজিছানে মাল্টিং মানে হ'ল মদ বনোৱা ইণ্ডাষ্ট্ৰীত হেল্প কৰে মদ বনোৱা আছে ব্ৰিউনিং ইণ্ডাষ্ট্ৰী বুলি কয় ব্ৰিউনিং ইণ্ডাষ্ট্ৰী বল্টিং মানে কি মই বুজাই দিওঁ বল্টিং মানে কি জানানে এই কিছুমান প্লাণ্টে ফ্লাৱাৰিঙৰ আগে প্ৰায়ৰ টু ফ্লাৱাৰিং ইণ্টাৰনেট ইলংগেট হয় যোনটো নোড ইলংগেট হয় ইণ্টাৰনোড ইলংগেশ্যন পাপবিলাক যে এনেকুৱা যে তো এইটো লম্বা হৈ যায় ফ্লাৱাৰিঙৰ খুব আগে তো সেইটো হ'ল বল্টিং গম পালে নে এতিয়া মনত কেনেকৈ ৰাখিবা এইবিলাকতো গোটেইবিলাক ফাংচন যোনে তোনে লিখি দিব তোমালোকে মুখস্থ কৰি থাকিব লাগিব নালাগে মই কৈছোঁ যে গব্বৰ সিঙৰ মনত ৰাখিবা গব্বৰ সিং কি গুণ্ডাটো হয়নে দিছ ইজ গব্বৰ সিং তো গব্বৰ সিং অলপ হাৰামী মানুহ হয় না সেইটো এটা তো গব্বৰ সিঙে কি কৰিছে দুজনী গাৰ্লফ্ৰেণ্ড বনাইছে গাৰ্লফ্ৰেণ্ড কিজনী কি মাল্টিং আৰু বল্টিং নামটো একে হয় নহয় মাল্টিং আৰু বল্টিং গব্বৰ সিঙৰ দুজনী গাৰ্লফ্ৰেণ্ড এজনীও গাৰ্লফ্ৰেণ্ড নহয় দুজনী পতাইছে তো মাল্টিং আৰু বল্টিং আমাৰ গব্বৰ সিঙৰ গাৰ্লফ্ৰেণ্ড এহেঁত তিনিওটাই মিলি কৈছে যে আমি মদৰ দোকান খুলিম মদৰ ইণ্ডাষ্ট্ৰী বনাম তো ব্ৰিউনিং ইণ্ডাষ্ট্ৰী খুলিব হয়নে ইণ্ডাষ্ট্ৰী খুলিব এটা য'ত নেকি অকল মদ বনাব সিহঁতে তো এইটো এটা ইণ্ডাষ্ট্ৰী খুলি আছে মদ বনোৱা ইণ্ডাষ্ট্ৰী তো মদ বনাবলৈ কি লাগিব সুগাৰ কেন লাগিব জানা কুঁহিয়াৰ এইবিলাক আঙুৰ কুঁহিয়াৰ আপেল এইবিলাক দি মদ বনাব পাৰে একচুৱেলি তো কুঁহিয়াৰ যে লাগিব কুঁহিয়াৰৰ সাইজটো সৰু টেপেক লাগিব নে লম্বা ডাঙৰ লাগিব ডাঙৰ লম্বা লাগিব তো ষ্টেম ইলংগেশ্যন ডাঙৰ লম্বা কুঁহিয়াৰ তো ষ্টেম ইলংগেশ্যন কিহৰ সুগাৰ কেনৰ ষ্টেম ইলংগেশ্যনত হেল্প কৰে জিবাৰলিনে মনত ৰাখিবলৈ ট্ৰিক এইবিলাক তো ডাঙৰ কুঁহিয়াৰ আনিছা মদ বনাবলৈ হয়নে তাৰপিছত ইমপ্ৰুভ ফ্ৰুট শ্বেপ তো তোমালোকৰ যোনটো গ্ৰেপছ আনিবা মদ বনাবলৈ বা আপেল আনিবা সেইটো সাইজটো ধুনীয়া হ'ব লাগিব নাই তো জিবাৰলিনে কি কৰে সাইজটো ধুনীয়াকৈ ৰাখে মেচিউৰিটি অফ কনিফাৰ্ছ এতিয়া এই যে মদৰ যে ইণ্ডাষ্ট্ৰীটো বনাব
তাত কাঠ লাগিব নাই কাঠ তো পাইন কাঠৰ কাঠ লগাবলৈ কি ল'ব ইমপ্ৰুভ সোনকালে মেচিয়ৰ হ'লেহে তাৰ সিড বনাব তাৰপিছত পাইন গছ বহুত আৰু হ'ব তেতিয়া সি এই মদ বনাবলৈ ঘৰটো বনাব পাৰিব মদ বনাবলৈ মদৰ ঘাটিটো বনাবলৈ পুৰা পাইন গছৰ কাঠ লগাব পাৰিব হয়নে তো ইমপ্ৰুভ সিড মেচিউৰিটি অফ কনিফাৰ্ছ আৰু সিড প্ৰডাকশ্যনত হেল্প কৰিব সিড জাৰ্মিনেশ্যনত হেল্প কৰিব বহুত ধৰণৰ সিডছ লাগিব কাৰণ বহুত বেলেগ ধৰণৰ ফ্ৰুটছ লাগে তাক হয়নে সোনকালে কাৰণ সি মদ বনাই আছে ন গব্বৰ সিঙে মদ বনাই আছে তো সিড জাৰ্মিনেটৰ হেল্প কৰিব ডিলে সিনেসেন্স বুঢ়া মানুহ নালাগে তাক কাম কৰিবলৈ কি জৱান মানুহ লাগে তাক হয়নে গব্বৰ সিঙক ইয়াত যে মদ বনোৱা ইণ্ডাষ্ট্ৰিটো বনাইছে তাত কাম কৰিবলৈ অকল ইয়ং মানুহে ল'ব তো সবকে সি জৱান ৰাখিব বিচাৰে গব্বৰ সিঙে বাজি বাৰিলিনে হয়নে সো ডিলে সিনেসেন্স তো বুজি পালা কিমান এটা ধুনীয়া কাহিনী তোমালোকৰ চাগে মনত ৰৈছে ধুনীয়াকৈ যদি মনত ৰৈছে ভাল লাগিছে মোৰ ট্ৰিকটো বুজাব পাৰিছোঁ মই প্লিজ লাইক দ্য ভিডিঅ' আজি ক্লাছটোত এই দুটা হৰমনে পঢ়িম কাইলৈহে আমি নেক্সট কিটা হৰমন পঢ়িম প্লাছ বাকি যোনখিনি বাকি ৰৈছে আমি সেইখিনি ক্লিয়াৰ কৰিম ঠিক আছে আই হোপ তোমালোকে ভিডিঅ'টো ভাল পাইছা যদি ভাল পাইছা মই ক'ব নালাগে এতিয়ালৈকে জানে মই ৰিপিট কৰি থকা হৈছোঁ লাইক কৰিবা ছাবস্ক্ৰাইব এতিয়াই কৰা ৰখি থাকিব নালাগে বহুতে মোৰ ভিডিঅ' চাই কিন্তু ছাবস্ক্ৰাইব নকৰে গুচি যায় মনটো মোৰ বহুত দুখ লাগে হয়নে তো প্লিজ ছাবস্ক্ৰাইব কৰিবা যোনে চাই আছা আৰু তুমি ভাবা যে মই আৰু এনেকুৱা ভিডিঅ' আনি থাকোঁ তোমালোকক হেল্প কৰোঁ তেনে ছাবস্ক্ৰাইবটো কৰিবা প্লিজ নহ'লে মই ভাবিম যে কোনেও ভাল নাপায় চাগে ছাবস্ক্ৰাইব নকৰে এনেই বনাইনো কি লাভ সেনেকুৱা ধৰণৰ হৈ যাবগৈ গম পাইছানে তো প্লিজ ছাবস্ক্ৰাইব দ্য ভিডিঅ' টু কিপ মি টু হেল্প মি ৰিমেইন motivated হ'ল আজিলৈ ৰাখোঁ meet you in the next video thank you